নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি যিটো ভিডিঅ' মই বনাব ওলাইছোঁ, এই ভিডিঅ'টি মই আজি 4 দিনমানৰ পৰাই বনাওঁ বুলি ভাবি আছিলোঁ, কিন্তু বনোৱা নাছিলোঁ। কাৰণ যিটো বিষয়ৰ ওপৰত মই কথা ক'ব বিচাৰিছোঁ, মানে আমাৰ ৰিয়ানৰ দেউতাকে মানে কিছুমান বস্তু বেয়া পায়। তেখেতে মোৰ ব্যক্তিগত ভিডিঅ' বা ৰেচিপি শ্বেয়াৰ কৰিলে একো নকয়, কিন্তু কিছুমান কথাক লৈ সমালোচনা কৰিলে তেখেতে বেয়া পায়। আৰু আজিৰ ভিডিঅ'টো মই সমালোচনা বুলি নহয়, কাৰো সপক্ষে বা কাৰো বিপক্ষে বুলি নহয়, মোৰো কিছুমান মানে নিজা মনৰ ধাৰণা বা নিজৰ মতামত থাকে, আৰু সেইবোৰ আপোনালোকক ক'ব পালে মনটো অকণমান ভাল লাগে, যিহেতু চেনেলটো আছে। আৰু সেই বিষয়ক লৈ পেলাই ক'ব ওলাইছোঁ। মানে আজি দুদিনমানৰ পৰাই আমাৰ মানে কি হৈ পৰিছে বিষয়বস্তু, মোবাইলটো চালে মানে কি বিতৰ্ক হৈ আছে, গৰু আৰু গুৰুক লৈ পেলাই মানে ডাঙৰ বিতৰ্ক হৈছে। গৰু চোৰৰ কাহিনীটো বাৰু নকওঁ, মই ৰাজনীতিৰ বিষয়ত মাত নামাতো, কাৰণ ইমান নাজানো। কিন্তু গুৰুক লৈ কিনে যিটো মানে চৰ্চা হৈ আছে, প্ৰেমানন্দ কৃষ্ণগুৰু প্ৰেমানন্দৰ লৈ কিনে, আৰু তাৰ বিষয় লৈ অকণমান মানে ক'ব বিচাৰিছোঁ। আৰু তাকে ভিডিঅ'টো শেষলৈ চাব আৰু আপোনালোকৰ মতামতখিনিও জনাব। মোৰ ক'বলগীয়াখিনি মই কৈ যাম, কিবা তাতে ভুল ভ্ৰান্তি হ'ব পাৰে, মোক ক্ষমা কৰি দিব। আৰু কাকো মনত আঘাত দিবলৈ মই ভিডিঅ'টো বনোৱা নাই। ভিডিঅ'টো শেষলৈ চাই যাওক বাৰু। ভগৱান ময়ো বিশ্বাস কৰোঁ, ভগৱান চবেই বিশ্বাস কৰে। আৰু ভগৱান ক'ত থাকে বুলি ভাবে আপোনালোকে? মই ভাবোঁ ভক্তি আৰু আস্থা লগ লাগি যিটো বিশ্বাসৰ সৃষ্টি হয়, সেই বিশ্বাসটোৱে হৈছে ভগৱান, মোৰ মতে। আৰু মই তেনেকৈ ভাবোঁ, যিকোনো এটা কামত বা যিকোনো এটা বস্তুত যদি আপোনাৰ ভক্তি বা আস্থা থাকে, তেতিয়া আপোনাৰ বিশ্বাস হয়, আৰু বিশ্বাস মানে হ'ল ভগৱান। মই ৰাতিপুৱা গধূলি নিজৰ থাপনা ঘৰত ধূপ চাকি দিওঁ, তাতে মই ভগৱানক বিচাৰি পাওঁ। তেনেকৈ চবৰে বেলেগ বেলেগ থাকে। কোনোবাই কৃষ্ণক কৰে, কিছুমানে মহাদেৱক কৰে, বিভিন্ন দেৱ দেৱী আছে। তেখেতসকলৰ নিজৰ ইষ্ট দেৱতা থাকে, আৰু তেখেতসকলে নিজৰ দেৱ দেৱীক সেৱা কৰি বা প্ৰাৰ্থনা কৰি তেওঁলোকৰ মনৰ কামনা পূৰণ হয়, বা তেওঁলোকৰ কিবা এটা ভগৱানৰ প্ৰতি বিশ্বাস আছে, আৰু সেইটো সকলোৱে জানে। এতিয়া কথাটো হৈছে, কৃষ্ণগুৰু প্ৰেমানন্দৰ বিষয়ে যিবিলাক মানে কথা ওলাই আছে, ড্ৰেছ পোছাকক লৈ, বিদেশত যোৱাক লৈ যিবিলাক মানে বিতৰ্ক হৈছে, সেইবিলাক বিতৰ্ক এচাম মানুহে কৰি আছে। কিন্তু তেওঁক যিসকলে গুৰু বুলি মানি আছে, ভগৱান বুলি মানি আছে, তেওঁলোকৰ কিন্তু অকণমানো মানে গাতে লগা নাই। কাৰণ মই বহুতকেইটা ভিডিঅ' চালোঁ, তেওঁলোকে মানে একো বুলি ভবা নাই। তেওঁলোকে পূৰা ধুনীয়াকৈ উত্তৰবিলাক দি আছে। তেওঁলোকে মানে বেলেগেহে ইমান ভাবি আছে, তেওঁলোকে ভবাই নাই। মই ভাবিছোঁ, আৰু মানুহে মানে কেতিয়াবা কি হয়, ভগৱানে মানুহে, তথাপিও কেতিয়াবা আমি কি কওঁ, কিবা এটা কামত বা কাৰোবাৰ যদি আমি সহায় পাওঁ বিপদৰ পৰা, তেতিয়া কি কওঁ, বা এইজন মানুহে ভগৱানৰ দৰে, মানে আমাৰ জীৱনত ভগৱানৰ দৰে আহিছিল, বা ভগৱানৰ দৰে তেওঁ সহায় কৰিলে, ভগৱানৰ দৰে বুলি কওঁ আমি। ঠিক সেইদৰে হয়তো প্ৰেমানন্দ গুৰুজনে হয়তো তেওঁলোকৰ জীৱনত কিবা ভাল কৰিছে, বা কিবা ভাল জ্ঞান দিছে, কিবা এটা পাইছে তেওঁৰ পৰাই। সেইবাবে হয়তো তেওঁৰ কাৰণে হয়তো মানে কি হৈছে, তেওঁৰ ভক্তিত অন্ধ হৈ গৈছে, অন্ধই হৈছে নে কি হৈছে। মই এটা কথাই ক'লোঁ, য'ত মানে ভক্তি আৰু আস্থা থাকে, তাত বিশ্বাস থাকে, আৰু বিশ্বাস থাকে মানে ভগৱান থাকে। হয়তো তিনিওটাই তেওঁলোকৰ আছে তেওঁৰ প্ৰতি, আৰু সেইকাৰণে মানে কি হৈছে, তেওঁক ভগৱান বুলি ভাবে। যিমান কৈ থাকিলেও তেওঁলোকে মানে সেইবিলাক কথাত কাণ সাৰ দিয়া নাই। অকল মানে তেওঁৰ ওপৰত বিশ্বাসটো ৰাখিছে, তেওঁৰ ওপৰত পূৰা মানে কি একদম মানে সৎ মনেদি তাৰমানে তেওঁক ভক্তি কৰিছে। তেওঁৰ কথা বেয়াকৈ শুনিবই বিচৰা নাই। মই এইটো কথা ক'বই বিচাৰিছোঁ, তেওঁৰ বিষয়ে মই ইমান নাজানো, কাৰণ মই তাত যাই পোৱা নাই, তেওঁক ব্যক্তিগতভাৱে দেখাও নাই। ভিডিঅ' কিছুমান চাইছোঁ তেখেতৰ। মই মানে এইটোৱে ক'ব বিচাৰিছোঁ, আৰু মানে যদি তেওঁৰ ভক্তসকলৰে মানে একো গাত লগা নাই এইবিলাক কথাক লৈ, আমি বাহিৰা মানুহ এইবিলাক কৈ থাকিলে কি হ'ব। আমাৰ অসমত আৰু বিভিন্ন সমস্যা আছে। আমাৰ অসমত আৰু বহুত বেলেগ বেলেগ সমস্যা আছে, সেইবিলাকত আমি মনোযোগ দিলে হ'ল। এইবিলাক কথাত বেছি গুৰুত্ব দি থাকিব নালাগে। যদি তেওঁ সঁচাকৈ ভণ্ড মানে বেয়া, তেতিয়াহ'লে তেওঁৰ আচল কথা পোহৰলৈ এদিন হ'লেও আহিব। আৰু যদি তেওঁ সঁচাকৈ মানে ভাল ভকত বা গুৰু, তেতিয়াহ'লে তেওঁ সদায় থাকিব এনেকৈ। আৰু যদি কোনোবাই মানে ভক্তিৰ নামত বা কোনোবাই বিজনেছ কৰিছে,
কোনোবাই মানে বেয়া কৰিছে তেতিয়াহ'লে তাৰে ফলটো ভগৱানে এনেও দিব। আৰু যদি তেওঁ ভাগৱতখনটো একো বেয়া বস্তু নহয়, ভাগৱতখনৰ কথা মানে ভাগৱতৰ যিখিনি ব্যাখ্যা তেওঁ মানুহক বিলাই ফুৰিছে, তেওঁ নিজেও ভাগৱত মানে দৰ্শন কৰি আছে, লগতে বেলেগকো বিলাই ফুৰিছে ভাগৱতৰ ব্যাখ্যা। এইটোতো ভাল কথাই হয়, কিন্তু তাতে যদি কিছুমান তেওঁ বেয়া কাম কৰিছে বা মানুহে মানে কষ্ট পোৱা কাম কৰিছে, সেইটো বেয়া কথা। কিন্তু তেওঁৰ ভকতসকলেই যিহেতু একো মানে এইবিলাক কথাত গুৰুত্ব দিয়া নাই, মই ভাবোঁ এইবিলাক কথাত আমাৰ নিচিনা মানুহবিলাকে ইমান সোমাই লাভ নাই। বাকী মানে মোৰ কথা হ'ল মানে বেলেগ কথা নাছিল আৰু এইখিনিয়ে মই ভাবোঁ। আৰু এইবিলাকত ইমান লাগি থাকিব দৰকাৰ নাই, নিজৰ কাম নিজে কৰি গ'লেই হ'ল। আৰু সিদিনাখন মই আপোনালোকক লং ভিডিঅ' এটিত কৈছিলোঁৱে যে যিসকলে মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে গম পাইছেয়ে, এটা কথা সদায় বিশ্বাস কৰিব, কৰ্মই হ'ল ধৰ্ম। ঈশ্বৰৰ নাম ল'ব লাগিব, ঈশ্বৰৰ নাম লৈ আমি সকলো কাম কৰিব লাগিব, তেওঁ আমাক সকলো বিপদৰ পৰা মুক্তি কৰিব। কিন্তু কৰ্ম হৈছে আমাৰ প্ৰধান ধৰ্ম। কৰ্ম কৰক, পূৰ্ণ কৰক, নিজৰ ভালৰ লগতে 10জনৰ ভাল কৰক আৰু দান কৰক। নিজৰ সামৰ্থ্য অনুযায়ী যি পাৰে মানুহক দান কৰক। তাতকৈ বেছি ধৰ্ম একো হ'ব নোৱাৰে আপোনাৰ। আপুনি দিনটো ভগৱানৰ নাম লৈ থাকক। যদি আপুনি মানুহজন সঁচাকৈ বেয়া, মানুহক সহায় নকৰে, আৰু আপুনি দিনটো ভগৱানৰ নাম ল'ব নালাগে, ৰাতিপুৱা গধূলি এবাৰ ভগৱানৰ নামত 5 মিনিট বা 10 মিনিট সময় দিয়ক। তাৰপাছত আপুনি নিজৰ কৰ্ম কৰি যাওক, মানৱ সেৱা কৰক। মানৱ ধৰ্মৰ দৰে বেলেগ ধৰ্ম একো বেছি হ'ব নোৱাৰে, সেইটো কৰক। আজিকালি কলি যুগত যিহেতু নাম ধৰ্ম বা কৃষ্ণই মেইন বুলি কয় আৰু গীতা ভাগৱতত, কাৰণ মানুহ আজিকালি বহুত ব্যস্ততা, মানুহৰ সময় নাথাকে যিকোনো মানে ভগৱানৰ নাম দিনটো লৈ থাকিলে খাব কেনেকৈ বা সময় নাথাকে। সেইবাবে আপুনি সঁচা অন্তৰেৰে ভাবিলে ভগৱান চবতে পাব। আপুনি ক'ৰবাত ওলাই যাওক, নিজৰ মন্দিৰটো বা নামঘৰৰ বাহিৰে আপুনি ওলাই যাওক, বাহিৰত যাওক, ক'ৰবাত কৃষ্ণ মন্দিৰে হওক বা শিৱ মন্দিৰে হওক বা অন্য দেৱ দেৱীৰ মন্দিৰে হওক, আমি মনত কি আহি যায় পটককৈ কৃষ্ণ বুলি মনত আহি যায়। সেইটোৱে হৈছে চবতকৈ ডাঙৰ মানে কি ভগৱানৰ ওপৰত থকা বিশ্বাস। আমি যে অন্তৰেৰে ভগৱানৰ যে নাম ল'লোঁ কৃষ্ণ বুলি, যিকোনো এটা মন্দিৰ দেখাৰ লগে লগে আমি কি কওঁ কৃষ্ণ, সেইটোৱে হৈছে চবতকৈ আচল ধৰ্ম মই ভাবোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কিবা হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে ভিডিঅ'টোত কথাখিনি কওঁতে, মোক ক্ষমা কৰি দিব।